গুড ইভিনিং ৰাইজসকল, কি কৰি আছে সকলোৱে? আমি আজি চাওমিন খাওঁ বুলি এয়া বনাবলৈ লৈছোঁ। মই বনোৱা নাই, পিছে এয়া আমাৰ মানুহজনেহে বনাইছে। কেৰাহীখন বহুত পুৰণি হয়, আমাৰ ফাষ্টফুডৰ দোকান আছে, সেইবাবে তাৰ দোকানৰ হয়, ঘঁহিলেও নাযায়। কিন্তু আপোনালোকে কেৰাহীখন লেতেৰা বুলি নক'ব দেই। এয়া মই আজি চাওমিনৰ ৰেচিপি দিয়া নাই, মই এটা কাহিনীহে ক'বলৈ লৈছোঁ ফাষ্টফুডৰ দোকানৰ লগত জড়িত। আমাৰ 3খন বেটেৰী আছে, তাৰে এখন পুৰণি হৈ যোৱাৰ কাৰণে আমি ফাষ্টফুডৰ ঠেলি হিচাপত এখন বনাই ল'লোঁ আৰু তাতে আমি এখন ফাষ্টফুডৰ দোকান খোলোঁ। মাজে মাজে পূজা হ'লে বেছিকৈ খোলা হয়, তেতিয়া মানুহো বেছি হয়, মানুহজনে ডিউটিত যাব লাগে, সেইকাৰণে সদায় খুলিবলৈ নোৱাৰোঁ। এবাৰ পূজাৰ সময়ৰ কথা, এবাৰ পূজাত মানে দোকান দিম বুলি বহুত বস্তু যোগাৰ কৰি ল'লে। তাৰপিছত এওঁ আকৌ ডিউটিলৈ মাতিলে, কেছ ওলালে কাৰণে তেওঁ ডিউটিলৈ গুচি গ'ল। আৰু যিজন কাৰিকৰক আমি পূজাৰ কাৰণে মানে আমাৰ যোনখন ফাষ্টফুড চলায়, তেওঁ কৈ থৈছিলোঁ যে পূজাকেইদিন ভালকৈ চলাব লাগিব। তেওঁ আকৌ বাই শাহুৱেক ঢুকালে পটককৈ, তেওঁ আকৌ যাব লগা হ'ল। এফালে গোটেই বস্তু পূজাৰ কাৰণে, যিসকলে ফাষ্টফুড চলায় তেওঁলোকে জানে পূজাত কিমান বিক্ৰী হয়, সেইবাবে কিমান বস্তু দৰকাৰ হয়। চব বস্তু যোগাৰ কৰি হৈ গ'ল। এতিয়া দোকান খুলিবলৈ মানুহ নাই, কি কৰিব এতিয়া? পটককৈতো কোনো মানুহ নাপায় আৰু মানুহজনো গুচি গ'ল, এতিয়া কাৰিকৰো নাই, এতিয়া কি কৰিম? এফালে এওঁ পূৰা টেনশ্যন হৈ গৈছে। তাৰপিছত মই ক'লোঁ মই খুলিব পাৰিম। এফালে মই একো ফাষ্টফুডৰ মানে একো নাজানোৱেই, ফাষ্টফুডৰ মই একো ট্ৰেইনিঙেই নাই বস্তু বনোৱাত, বা মই ঘৰতো নবনাওঁ, এওঁ বনাই থাকে। এফালে আকৌ চাৰিআলিতো দোকান লৈ ল'লোঁ, 2000 টকা ভাড়া লৈছে পূজাকেইদিনৰ কাৰণে। তাৰপিছত আৰু কি কৰিম, মই সাহসটো কৰি ক'লোঁ যে মই পাৰিম বুলি। এওঁ কৈছে তুমি পাৰিবা জানো? বনাব পাৰোঁ, কিন্তু ভাত পানী বনোৱাটো সহজ কথা নহয়, কিন্তু এখন দোকান চলোৱা তাকো পূজাত কিমান কঠিন, সেইটোতো আৰু ক'বই নালাগে। তাৰপিছত মই ক'লোঁ ঠিক আছে মই পাৰিম, কাৰণ বস্তুখিনি চাই মানে মোৰ বেয়া লাগিছে, এতিয়া পটককৈতো এজন কাৰিকৰ পটককৈ নাপাওঁ। তাৰপিছত মই আৰু তাকো তেতিয়া মানে স্প্ৰাইল পটেটোৰ খুব চলি আছিলে, স্প্ৰাইল পটেটো উলিয়াব লগা হৈছে। এইফালে চাওমিন, তাৰপিছত ফ্ৰাইড ৰাইচ, বাৰ্গাৰ, তাৰপিছত ব্ৰেড আমলেট, সেইবোৰ চব মানে বনাইছিলে দেই। এতিয়া চব বস্তু আনি থৈ দিছে, এতিয়া মই অকলে অকলে কি কৰিম আৰু? তাৰপিছত আৰু সাহস কৰি দোকানলৈ গৈছোঁ। তাৰপিছত খুলি প্ৰথমতে মানুহবোৰে মোক ইমানেই চাইছে, প্ৰথমতে মোৰ বহুত লাজ লাগিছিলে দেই। তাৰপিছত যেহেন কাষ্টমাৰ আহিলে, বস্তু মানে দিবলৈ ল'লোঁ, বনাবলৈ লৈছোঁ, এইফালে স্প্ৰাইল পটেটো দিব লাগে, এইফালে তেতিয়াতো স্প্ৰাইল পটেটো খুব চলিছিলে তেতিয়া। তাৰপিছত স্প্ৰাইল পটেটো মানে এইফালে চাওমিন লাগে, চাওমিনৰ কেৰাহী নমাই আকৌ ফ্ৰাইড ৰাইচ বনাওঁ, তাৰপিছত আকৌ আহিব বাৰ্গাৰ লাগে, বাৰ্গাৰ 20 টকাতে এটা বাৰ্গাৰ বিকিছোঁ, চবেই খাবলৈ আহিছে। তাৰপিছত ব্ৰেড আমলেট, তেতিয়া মানে মোৰ ক'ৰ পৰা কি শক্তি আহিছে নাজানো, একদম আবেলিৰ পৰা নন ষ্টপ থিয় হৈ থাকোঁ, একদম ৰাতি 12টা বজালৈকে, মানে পূৰা ভিৰ মানে মানুহ। এওঁ মানে ফোন কৰে তুমি পাৰিছানে পাৰিছানে? মোৰ মানে উত্তৰ দিবলৈ মানে মোৰ ফোনটো ৰিচিভ কৰিবলৈ সময় নাই, মানে ইমানেই মানুহ। তেতিয়া মোক সহায় কৰিছিলে কিছুমান মানুহে, মই সেইটো কেতিয়াও পাহৰিব নোৱাৰোঁ। আমাৰ ৰিলেশ্যনৰে হয়, মোৰ ভাগিন বোৱাৰী, তাই কৰিছিলে, মোৰ দেওৰে কৰিছিলে, আৰু আমাৰ ভাড়াঘৰতে থকা ইকু ডিকু, তাহাঁতি কৰিছিলে। তাহাঁতি মানে চাহটোৰ নিচিনাকৈ মোৰ লগতে লাগি আছিলে, মানে যে নবৌ কিবা লাগে নেকি, কিবা লাগে নেকি। এনেকুৱাই পৰিস্থিতি হৈছিলে, যিবোৰ বস্তু মানে কিনি আনিছিলে সেয়া শেষ হৈ গ'ল, আকৌ মানে বস্তু আনিব লগা হৈ গৈছিলে। তাহাঁতিকেইটাই মোক কিন্তু বহুত সহায় কৰিলে, এই সহায় মই কেতিয়াও নাপাহৰোঁ। তাৰপিছত সন্ধিয়া হোৱাৰ লগে লগে মোৰ মা, মোৰ ননদ, তাৰপিছত লখিমী, আমি জাওজালি হয় দুইজনী, তাৰপিছত তাই আৰু আমাৰ দেউতা, শহুৰ দেউতাক, শাহু মা, সকলোৱে গৈ মোক সন্ধিয়া সময়কণ বেৰি থাকেগৈ, মানুহো ভিৰ হয়। এনেকুৱাই হৈছিলে, মানে এদিনত আমাৰ 7,000 8,000 বিক্ৰী হৈ যায়। মানে সঁচাকৈ পৰিয়াল আৰু সাহস থাকিলে আপোনাৰ নোৱাৰা কাম একোৱেই নাই, সকলোৱে কৰিব পাৰি। আজিলৈ আহিছোঁ দেই, বাই।